চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত পূৰ্ণগতিত বিহুৰ আখৰা মাকুম লেচেংকা গাঁৱৰ ৰাজহুৱা খেলপথাৰত বিহুৰ আখৰাৰ শুভাৰম্ভণি অসমীয়াৰ বাপতি শাহুন ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী কি উজনি কি নামনি সৰ্বত্ৰে ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে। ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হেঁপাহৰ বিহুটি আদৰিবৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। তাৰ সমান্তৰালভাৱে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়েও পিছ পৰি ৰোৱা নাই। চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলে যিদৰে ঝুমুৰ নাচৰ জৰিয়তে বিশ্ব দৰবাৰত নিজকে চিনাকি দিবলৈ সক্ষম হল, ঠিক তেনেদৰে অসমীয়াৰ হিয়াৰ আমঠু বিহু নাচৰ প্ৰশিক্ষণ লৈ অসমীয়া বিহু নাচনীৰ সৈতে সমানে আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিছে। তেনে এক মহান উদ্দেশ্য লৈ অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিয়ে আজিৰে পৰা অহা ইংৰাজী 15 এপ্ৰিল তাৰিখলৈকে তিনিচুকীয়া জিলাৰ কেইবাখনো চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলত বিহুৰ আখৰা অনুষ্ঠিত কৰা হৈছে। তাৰে আজি প্ৰথম দিনা মাকুম লেচেংকা গাঁৱৰ ৰাজহুৱা খেলপথাৰত বিহুৰ আখৰাখনি শুভাৰম্ভ কৰা হয়। প্ৰথম দিনৰ বিহু আখৰাত বাগজানৰ পৰা আমন্ত্ৰিত কৰি অনা বিহু নাচৰ প্ৰশিক্ষক অঞ্জিল নায়কে লেচেংকা গাঁৱৰ কেইবাগৰাকী কণ কণ নাচনীৰ পৰা যুৱতী নাচনীসকলক বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত বিহু আখৰা অনুষ্ঠানত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উপসভাপতি হীৰেণ গোসাই, সম্পাদক ৰবীন কুৰ্মী, হীৰেণ গোহাঁই, বহুভাষিক কবি সন্মিলন তিনিচুকীয়া জিলাৰ সম্পাদক ৰাজপাট নায়ক প্ৰমুখ্যে কৰি নাচনীসকলৰ অভিভাৱকসকল উপস্থিত থাকে। জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত যিহেতু আমাৰ চাহ জনগোষ্ঠী অকল ঝুমুৰহে নাচে, বিহু আমি কম দেখি পাওঁ। সেয়ে আমাৰ চাহ জনগোষ্ঠী ঝুমুৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব বুলি আজি জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি বিভিন্ন আমাৰ তিনিচুকীয়া বাগানবিলাকত আমাৰ প্ৰশিক্ষণ দি আহিছে। আৰু খুব ভাল কথা যে জাতীয় মহাসভাক মই ধন্যবাদ জনাওঁ, যিহেতু চাহ জনগোষ্ঠীৰ চিন্তাধাৰণা আছে। এনেকুৱা এটা সংগঠন আৰু এনেকুৱা এটা সংগঠনক সদায় মোৰ ফালৰ পৰা চেলুট থাকিব, যিহেতু চাহ জনগোষ্ঠী অকল সাংস্কৃতিক ক্ষেত্ৰতো নহয়, অকল শিক্ষা দিশতো চিন্তা চৰ্চা কৰা এটা সংগঠন হয়। আৰু আমি নিজেই প্ৰমাণ পাইছোঁ যে চাহ জনগোষ্ঠীৰ সাংস্কৃতিক ক্ষেত্ৰত বিহু এটা এনেকুৱা এটা জাতীয় লগত আমাৰ অসমৰ লগত যিহেতু জড়িত, আৰু অসমৰ মেইন বিহু আমাৰ চাহ জনগোষ্ঠী কেলৈ নিশিকিব? চাহ জনগোষ্ঠীকো আমাৰ ল'ৰা ছোৱালীকেইটাক শিকিবলৈ ইমান ধুনীয়া এটা সুযোগ দিছে। সেয়ে আমাৰ জাতীয় মহাসভাক মই ধন্যবাদ জনাওঁ। আৰু খুব আনন্দিত, খুব ভাল লাগিছে এই লেচেংগা গাঁৱত যিহেতু আহি মই উপস্থিত হৈছোঁ, খুব ভাল লাগিছে। জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতি আমাৰ এটা ধাৰণা আছে মানে যে আমাৰ অসমত থাকোঁ, আমি অসমৰ বতাহ বায়ু পানী আমি লৈ থাকোঁ। তো ইয়াত এটা আৰু বিহু ইয়াৰ হাৰ্ট হয়, বাপতি শাওন হয়। তো আমি ভাবোঁ যে আমাৰ চাহ জনগোষ্ঠী সমাজত আমাৰ ল'ৰা ছোৱালীবোৰ বিহু যেনেদৰে অংশগ্ৰহণ কৰে, কিন্তু যি হাৰত অংশগ্ৰহণ কৰিব লাগে, বিহু যি ধৰণে আমি বিহুৰ বতৰত যেনেকৈ আমি ওলাই আহিব লাগে, আমাৰ ল'ৰা ছোৱালী ওলাই আহে, কিন্তু যি হাৰত ওলাই আহিব লাগে সেইটো কম হোৱাৰ কাৰণে আমি জাতীয় মহাসভা এইটো 3 নম্বৰ বৰ্ষ হয়। আমি বিভিন্ন গাঁৱে ভূঞে চাহ বাগিচা অধ্যুষিত এলেকাত আমি প্ৰচেষ্টা হাতত লৈছোঁ যে যাতে আমাৰ ল'ৰা ছোৱালীবোৰো যাতে বিহু আমাৰ বিহু নাচ যিবোৰ চেও আছে এইবোৰ শিকাবলৈ আমি চেষ্টা এটা লৈছোঁ। আৰু সেইমতে এই বছৰ আমি লেচেঙা গাঁৱত আমি আজি আৰম্ভ কৰিছোঁ। তাৰপিছত বাগজান, হেবেদা, মহাকালী, গুইজান এনেকৈ বিভিন্ন প্ৰান্তত আমি এই প্ৰচেষ্টা আমি বিহু নাচৰ যি কৰ্মশালা আখৰা যি আছে এইটো আমি ধাৰাবাহিকভাৱে লৈ যোৱাৰ কাৰণে এটা প্ৰচেষ্টা লৈছোঁ। আৰু আমি সুখিত হৈছোঁ ইয়াত লেচেঙা গাঁৱত ইয়াৰ আশে পাশে থকা চাহ জনগোষ্ঠী অন্যান্য জনগোষ্ঠীৰ ল'ৰা ছোৱালীও অংশগ্ৰহণ কৰিছে। উই আৰ ভেৰি হেপী।